চতুৰাশ্ৰম কথন অভক্তৰ গতিৰ বিষয়বস্তু জানিবৰ বাবে ছবি হেৰা শুনিয়া সমখ সিদ্ধে সম্বুধি বুহিধান্ত দেন্ত কহু কথা তোমাত সম্প্ৰতি হৰিত নাহিকে মতি নকৰে ভকতি ৰতি শুনা যেন তাহাৰ বিপত্তি। আগত কবি নামৰ সিদ্ধজনে কৈছিল, এইবাৰ 9জন সিদ্ধৰে চমক নামৰ সিদ্ধজন আগবাঢ়ি আহিছে আৰু চমক নামৰ সিদ্ধজনে নিমিৰজাক সম্বোধি সিদ্ধান্ত দিছে, সেই ৰাজন হৰিত যাৰ মতি নাই, নকৰে যি ভকতি, ভকতিত যাৰ ৰতি নাই, শুনা তাহাৰ যেন বিপত্তি। তেওঁৰ বিলাই বিপত্তিখিনি কেনেকুৱা হয়? এই ৰামে মাধৱে নিজ পিতৃ পৰম গুৰু, তাংক যিটো জনে অনাদৰে, গুৰু পিতৃ দ্ৰোহ পাপে পাৱৈ আতি দুৰ্গতিক, সিটো মহা অধম পামৰে। ঈশ্বৰ কৃষ্ণ মাধৱেই হ'ল জীৱৰ পিতৃ, ঈশ্বৰ পৰম গুৰু। তেওঁক যিসকলে অনাদৰ কৰে, তেওঁক যিসকলে চিন্তা নকৰি আন দেৱতাসকলক চিন্তা কৰে, তেতিয়া তেওঁলোকৰ অপৰাধকেইটা কি কি হয়? গুৰু পিতৃ অপৰাধৰ পাপত পৰে আৰু দুৰ্গতি হয়, তেওঁলোক মহাপাপত এনেকৈ লিপ্ত হ'ব লগা হয়। এই ৰাম কৃষ্ণ মুখ হন্তে ভৈলা সত্ৰ গুণে বিপ্ৰচয়, সতে ৰজে ক্ষত্ৰিয় বাহুত, ৰজতম গুণে বৈশ্য জন্মিল উৰুৰ পৰা, পদে ক্ষুদ্ৰতমো গুণে জাত, চাৰিও জাতিৰ জানা সাক্ষাতে জনক হৰি, তাহাংকন ভজে চিত্ত দিয়া, অৱজ্ঞা কৰিয়া সিটো যাইবে পাপী অধোগতি, ভ্ৰষ্ট হৈবে তাৰ কুলক্ৰিয়া। ভগৱন্ত মুখহন্তে সত্ৰগুণত ব্ৰাহ্মণসকলৰ জন্ম হৈছে আৰু সাত্বিক আৰু ৰাজসিক এই দুইটা গুণ যুক্ত হৈ ভগৱন্তৰ বাহুৰ পৰা ক্ষত্ৰিয়সকলৰ জন্ম হৈছে। ৰজগুণ তমগুণ বিশিষ্ট হৈ উৰুৰ পৰা বৈশ্যসকলৰ জন্ম হৈছে। তাৰ পাছত শূদ্ৰসকলৰ জন্ম হৈছে ভগৱন্তৰ চৰণৰ পৰা যি শূদ্ৰৰ লগত আছে তম গুণ, অৰ্থাৎ ভগৱন্তৰ দ্বাৰা সৃষ্টি সত ৰজ তম, এই তিনিটা গুণৰ মাজত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিও জাতি সোমাই আছে। এতিয়া এই চাৰিও জাতি বা চতুবৰ্ণ পিতৃকুল শাস্ত্ৰই সিদ্ধান্ত দিলে, চাৰিও জাতিৰ জানা সাক্ষাতে জনক হৰি, জনক মানে হ'ল পিতৃ। এই চাৰিও জাতিৰে পিতৃ চাৰিজন নহয়, চাৰিও জাতিৰ পিতৃ হ'ল এজন, নাম হ'ল কৃষ্ণ। এতিয়া আমি পুত্ৰসকলে সেই পিতৃ কৃষ্ণক চিন্তা কৰিম নে তেওঁৰ দ্বাৰা সৃষ্টি বাকী ত্ৰিদশ দেৱতাৰ চৰণলৈ যাম? কলৈ যাম? ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে, আৰু তাক যদি আশ্ৰয় নকৰোঁ তেতিয়াহ'লে অধোগতি
আৰু তাক যদি সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰোঁ তেতিয়াহ'লে পৰম গতি। ৰাম চাৰিও জাতিৰ জানা সাক্ষাতে জনক হৰি তাহাংক নভজে চিত্ত দিয়া অৱজ্ঞা কৰিয়া সিটো যাইবে পাপী অধোগতি ভ্ৰষ্ট হৈবে তাৰ কুল ক্ৰিয়া। যিহেতু চাৰিও জাতিৰ পিতৃ কেৱল এজন ঈশ্বৰ কৃষ্ণ, তেওঁক যদি চিন্তা নকৰোঁ, অন্য দেৱ দেৱতাক চিন্তা কৰোঁ, তেতিয়াহ'লে সেইজন পাপী হ'ব আৰু তেওঁৰ অধোগতি হ'ব। তেওঁ কুল কৰ্ম সমস্তখিনি ভ্ৰষ্ট যায় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। হে ৰাম নজানি সি যিটো জনে নভজে কৃষ্ণ কটাংক অনুকম্পা কৰা ৰথ মাটি উপদেশ দিয়া অজ্ঞানীৰ শুদ্ধ সিয়া ধৰিবে ক ভকতিৰ পথ। নজনা নুশুনাকৈ যদি কোনোবা এজনে কৃষ্ণক চিন্তা কৰা নাই, সেই ব্যৱস্থাটোৰ মাজলৈ সোমাই যাব বিচৰা নাই, তেতিয়াহ'লে সেই তেনেজনক মাতি আনি উপদেশ দিলেও শাস্ত্ৰৰ অপৰাধ নাই বুলি সিদ্ধান্ত দিছে। যিজন অজ্ঞানী, মাতি উপদেশ দিয়া অজ্ঞানীৰ শুদ্ধ সিয়া ধৰিবে ক ভকতিৰ পথ, যে তুমি ভক্তিৰ পথটো আশ্ৰয় কৰা। কিন্তু বিপৰীতে ভগৱন্ত কৃষ্ণ উদ্ধৱক ক'লে দাম্ভিক সঠত জনত নিদিবাহা উপদেশ, কিন্তু তেওঁলোকক মোৰ উপদেশ নিদিবা। স্ত্ৰী ক্ষুদ্ৰে কৰৈ যদি আমাক ভকতি তাহাংক কহিবা ইটো জ্ঞান ওপৰ মহামতি। গতিকে সেই মহাভক্ত উদ্ধৱ স্ত্ৰী হ'লেও ক্ষুদ্ৰ হ'লেও আমাৰ কথা যদি জানিবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে তেওঁলোকক মাতি আনি সেই ভকতি প্ৰদান কৰিবা। বৰ্তমান পদে আমাক এনেকৈ সিদ্ধান্ত দিলে। ৰাম কাক বুলি হৰি কথা হৰিৰ কীৰ্তন কিবা যিটো সবে একোৱে নজানে স্ত্ৰী ক্ষুদ্ৰ অন্ত্য জাতি তাকো শিক্ষা দিবা মাতি ধৰিবে সি সবে অহু প্ৰাণে। কৃষ্ণ কাকনো হৰি কথা বুলি কয়? হৰি কীৰ্তননো কেনেকৈ কৰিব লাগে? কীৰ্তন কৰিলেনো কি হয়? যিটো সবে একোৱে নাজানে। এইখিনি কথা যিসকলে একোকে বুজি নাপায়, সেইসকল যদি স্ত্ৰী, সেইসকল যদি ক্ষুদ্ৰ, সেইসকল যদি অন্ত্য জাতি, তেতিয়াহ'লে তেওঁলোকক মাতি আনি সেই ভকতি শিক্ষা প্ৰদান কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। আৰু ধৰিবে সি সবে অহু প্ৰাণে, তেতিয়া তেওঁলোকে সেই সত্য পথটোত নিজকে অৱগাহন কৰোৱাই ঈশ্বৰৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰা পথটোত নিজকে উত্তৰণ ঘটাব পাৰিব। এই ৰামে যিজন পণ্ডিত হুয়া ভকতিত নেদেহিয়া তাৰ কথা কহো সাৰে সাৰ নেদিবাহাই উপদেশ শুনন্তে পাইবে ক্লেশ নাহিকে চিকিৎসায়াৰ তাৰ। বিপৰীতে আকৌ যিজন পণ্ডিত,
পণ্ডিত হোৱাৰ পাছতো তেওঁ যদি ভক্তি মাৰ্গত মন নিদি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গত খোজ পেলায় তেতিয়াহ'লে তেওঁৰ কথাটো কৈছোঁ শুনা নেদিবাহা উপদেশ শুনন্তে পাইবেক ক্লেশ নাহিকে চিকিৎসাৰ তাৰ তেওঁক যদি ভকতিৰ উপদেশ দিয়া তেওঁ কিন্তু শুনোতে ক'বলৈ যোৱাজনক তেওঁ ইটিকিং বা উপলুঙাহে কৰিব গতিকে তুমি নিজেহে দুখ পাবা সেইজনৰ কিন্তু বেলেগ আৰু চিকিৎসা নাই এৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য বেদমত পায়াই আছে ভকতিত ইয়াতি অধিকাৰ বেদবাদে বিমোহিত কৰ্মতে সদায় চিত জানা নাহি এতেকে নিস্তাৰ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য সকলোৱে বেদৰ মতটো জনাৰ পাছতো সকলোৰে ভকতিত অধিকাৰ আছে বুলি জানিও বেদৰ বাদ বিবাদত মোহিত হৈ কৰ্ম মাৰ্গত ভৰি দিয়াৰ কাৰণে জানা নাহি এতেকে নিষ্ঠাৰ যিজনে কৰ্ম মাৰ্গত ভৰি দিব জ্ঞান মাৰ্গত ভৰি দিব তেওঁ এই সংসাৰৰ পৰা তৰি যাব নোৱাৰে এৰাম কৰিবে নজানে কৰ্ম জানন্তাতো নোপোচয় মূৰ্খ হুয়া বোলাৱে পণ্ডিত বেদৰ মধুৰ বাক শুনন্তে উৎসুক মিলে কেৱলে কৰ্মত মজে চিত্ত যি কৰ্ম মাৰ্গত আশ্ৰয় কৰিলে ভৰি দিলে সেই কৰ্মও তেৰাই কৰিব নাজানে আৰু জানন্তাজনকো একো নুসুধে আৰু মূৰ্খ হৈ সমাজত পণ্ডিত বোলাবলৈ যায় বেদৰ মধুৰ বাণী শুনন্তে উৎসুক মিলে কেৱলে কৰ্মত মজে চিত্ত এই বেদৰ মধুৰ বাণী শুনি শুনি উৎসুকতা প্ৰকাশ কৰিলেও কিন্তু কৰ্মতহে চিত্তটো অৰ্পণ কৰি দিয়ে এতিয়া আমি বহুখিনি কথা এনেকৈ পাওঁৱেই বোলে বাপ আপোনাৰ জ্যোতিময় নামৰ চেনেলটো মই সদায় শুনো নহয় ৰাতি ৰাতি 2টা-এটা বাজি যায়গৈ কৃষ্ণ নাম গাৰুটোৰ কাষতে মোবাইলটো লগাই লওঁ শুনি শুনি টোপনি যাওঁ এতিয়া সেই ভাগৱতৰ কথাখিনিয়ে যদি কৈছে এক কৃষ্ণ দেৱ আৰু যদি শুনি শুনি টোপনি যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া সাৰ পাওঁ আকৌ সেই পূৰ্ব পৰিকল্পিত কৰ্ম মাৰ্গ জ্ঞান মাৰ্গতেই যদি আমি অৱস্থানেই কৰি থাকোঁ তেতিয়াহ'লে কেৱলে কৰ্মত মজে চিত্ত তাৰমানে শুনা নুশুনা একো লাভ নাই যদি আমি শুনিলোঁ শুনি হৃদয়ংগম কৰিলোঁ উপলব্ধি কৰি আগৰ কৰি থকা ভুল কৰ্মকেইটা এৰি শুদ্ধ কৰ্মটো আশ্ৰয় কৰাটোতহে জীৱৰ কল্যাণ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে অকল শুনি থাকিলে নহ'ব যদি কৰ্মটো একেটাই কৰি থাকোঁ হেৰাম বেদ অভিপ্ৰায় গূঢ় তাহা কোনো বুজে মূঢ় আনতো কহৈ চাতু বাক কৰ্ম কৰি যাইবে স্বৰ্গ ভুঞ্জিবে বিবিধ ভোগ সে বিবেকয় অপেশ্বৰা যাক বেদৰ গূঢ় অভিপ্ৰায় বুজিবলৈ চেষ্টা নকৰে আনৰ আগত কেৱল কৈ থাকে মই এইটো কৰোঁ নহয় আমাৰ সমাজত কিছুমান নিয়ম আছে আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগৰ নীতি নিয়মখিনি বৰ ভাল দেই এনেকৈ কোৱা আমি বহু স্থানত পাওঁ কিন্তু ভাল বুলি কোৱাৰ পাছতো সেই অনুষ্ঠানটোলৈ আহিবলৈ বেয়া পায়
কেলে বেয়া পায়? কাৰণ বৰ দেউতাকজন কৰ্মকাণ্ডত আছে, সেইকাৰণে মই যদি অকলে অকলে ওলাই গুচি যাওঁ, মই যদি বিপদত পৰোঁ, মোৰ গাঁৱৰ দাঁতি কাষৰীয়াসকলে মোক তুলি ধৰিব জানো? এই ভয়টোত তাৰ মাজতেই সোমাই থাকিব, শুদ্ধ পথটো জানিও তাৰ মাজলৈ আহিব নিবিচাৰে। বেদ অভিপ্ৰায় গূঢ় তাহাকো নুবুজে মূঢ়, আনতো কহবৈ চাতো বাক। আমি শৰণ ভাগৱতী সমাজৰ, আমি মহাপুৰুষীয়া সমাজৰ, আমাৰ নীতি নিয়ম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি নিয়মৰ লগত একেই। এই বুলিয়ে কৈ থাকিব, কিন্তু তাৰ মাজতে শাস্ত্ৰই নোকোৱা কৰ্মখিনিতো অৱগাহন কৰি থাকিব। গতিকে আমি কথাখিনি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, জাম্বৱন্ত, হনুমন্ত, বিভীষণে যেনেকৈ সমস্ত ত্যাগ কৰি এক ঈশ্বৰৰ চৰণত আহি অৱস্থান কৰিছে, অৱগাহন কৰিছে, ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈছে, আমিও ঠিক তেনেকৈ ইষ্ট মিত্ৰ কুটুম্ব জ্ঞাতি সমস্তকে ইতিমধ্যে শাস্ত্ৰই আমাক পদবন্ধে কৈ গ'ল, সকলোখিনি ঈশ্বৰৰ মায়া। এইবিলাক কেতিয়াও অবিনাশী নহয়, ই বিনাশী। এইবিলাকে কেতিয়াও চিৰন্তৰ সুখ দিব নোৱাৰে, কেতিয়াও চিৰন্তৰ দুখ দিব নোৱাৰে। এই সুখ দুখ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নিচিনা। গতিকে এইবিলাকৰ লগত লাগি, অৰ্থাৎ মোৰ আৰু বেলি পৰিবৰে হ'ল, মানে 80 বছৰ পাৰ হ'লেই এতিয়ানো আৰু কি সত্য পথটোলৈ যাবা, মই মৰাৰ পাছত ল'ৰাহেঁত গ'লেও যাব, নগ'লেও নাই আদি কিছুমান নীতি নিয়ম চিন্তা চৰ্চা আমি সমাজত নকৰা নহয়। এনেকৈ আমি চিন্তাৰ মাজত অৱস্থান কৰি কৰি সত্য শুদ্ধ মাৰ্গটোৰ বিষয়ে জানিও আমি সেই পথটোত খোজ দিব নিবিচাৰোঁ। আৰু বৰ্তমান পদে আমাক তেনেকৈ কৈছে যে কৰ্ম কৰি, অৰ্থাৎ কৰ্ম মাৰ্গ আশ্ৰয় কৰি স্বৰ্গলৈকে যাব পাৰিব, আৰু স্বৰ্গত গৈ বিভিন্ন আহাৰ সুস্বাদু দ্ৰব্য ভোগ কৰিব পাৰিব, আৰু স্বৰ্গৰ অপেশ্বৰীসকলে সেই ব্যক্তিজনক, সেই জীৱাত্মাক সুন্দৰভাৱে সেৱা শুশ্ৰূষা কৰিব। ৰাম কাম ক্ৰোধ লোভ মোহ ৰাগ দেশয় অহংকাৰ অনুদিনে বাঢ়ন্তেহে যায়, প্ৰাণীৰ অৱধৰ অৰ্থে লৈয়া ঘূৰ হিংসা ধৰ্ম কৰৈ তাংকে উৎসাহ বঢ়াই। কাম ক্ৰোধ লোভ মোহ ৰাগ দেশ অহংকাৰ প্ৰত্যেক দিনাই বাঢ়ি বাঢ়ি যাওঁতে যাওঁতে প্ৰাণী বধ ঘোৰ হিংসা ধৰ্ম পালন কৰিবৰ বাবে, আশ্ৰয় কৰিবৰ বাবে জীৱক সেই পথটোত উৎসাহ কৰা যায়, উৎসাহিত কৰা যায়। গতিকে সেই পথটো আশ্ৰয় কৰি মৃত্যুৰ পাছত স্বৰ্গ পাম, মৃত্যুৰ পাছত নৰকলৈ যাম, মৃত্যুৰ পাছত বৈকুণ্ঠলৈ যাম। এতিয়া এই চিন্তাৰ অৰ্থে কৰ্ম কৰাতকৈ, ভক্তি কৰাতকৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে সন্মুখত থকা চৈতন্য শক্তি, চৈতন্য ৰূপ, ইষ্ট মিত্ৰ কুটুম্ব পৰম আত্মাস্বৰূপ সেই জীৱক সত্য, শৌচ, ক্ষমা, দয়া আদিৰ মাধ্যমেৰে যদি জীৱন অতিবাহিত কৰা, তেতিয়াহ'লে স্বাভাৱিকতে তুমি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিবা। কাৰণ ভগৱন্ত সমস্ততে আছে। সেই সমস্ততে থকা বিষয়টো আমি আত্মাৰাম চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এই ৰামে নাহি কয় চিত্ত শুদ্ধি, কামু কলম পতয়াতি, সৰ্পৰ সদৃশনে ৰৈ ক্ৰোধ, হৰি ভকতক দেখি উপহাস্য কৰৈ আতি, সিটো মহাপাতকী দুৰ্বোধ। সেইজনৰ চিত্ত শুদ্ধি নহয়, যিজনৰ অকণমান আগতে কৈ অহা নিয়মটো পালন কৰা, কামনা বাসনাযুক্ত, লম্পট, সৰ্পৰ সদৃশ, ক্ৰোধান্বিত, হৰি ভকতক দেখিলে উপহাস্য কৰে, আৰু সেইজনেই মহাপাপী দুৰ্বোধ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে।
ৰামে স্ত্ৰী সমেত গৃহবাস মৈথুন সুখত আস অন্য অন্যে বোলে প্ৰিয় বাণী আজি পাইলো ইটো ধন আৰু শৈব যত মান এহি বুলি সাখৈ দুয়ো প্ৰাণী ও নজানে দক্ষিণা বিধি পূজাৰো নাশিকৈ সিদ্ধি নগুচৈ প্ৰাণীৰ হিংসা দুখ আপুনি জীৱিকা অৰ্থে পশুগণ মাৰৈ ব্যৰ্থে তাতে মিলে মনৰ সন্তোষ স্ত্ৰী সহিতে গৃহস্থী ধৰ্ম পালন কৰে সন্তান জন্ম দিবৰ কাৰণে কামনা বাসনা যুক্ত হয় আৰু এনেকৈ ইজনে অন্যজনক মধুৰ বাণী প্ৰকাশ কৰে সন্তান এটি জন্ম হয় সন্তানটিৰ ফুটা নুফুটা মাত শুনি স্বাভাৱিকতে পিতৃ মাতৃ ককাক আইতাকৰ মনত আনন্দ লাগে অন্যে বোলে প্ৰিয় বাণী আজি পাইলো ইটো ধন আৰু শৈবে যতমান আজি ইমানখিনি পালোৱে কালিলৈ আৰু অলপ পাম আৰু কালিলৈ যদি আৰু অলপ পাওঁ ইয়াৰ লগত যোগ কৰি গাড়ী এখন আনিম ইয়াৰ লগত যোগ কৰি জপনাখন ইংৰাজীলৈ ৰূপান্তৰিত কৰিম মানে গেটলৈ ৰূপান্তৰিত কৰিম অসমীয়াত জপনা বুলি কওঁ কাৰণ বাঁহৰ লোহাৰৰ বনাম তাৰমানে ইংৰাজীত কৈ দিম গেট এই চিন্তাবিলাক এহি বুলি সাখৈ দুয়ো প্ৰাণী এনেকৈ পতি পত্নী বা ইষ্ট মিত্ৰ কুটুম্বৰ সহিতে মনৰ আনন্দত দুখকেই সুখ বুলি ভাবি দুইজনে হাঁহি হাঁহি জীৱন অতিবাহিত কৰে নজানে দক্ষিণা বিধি দক্ষিণা কেনেকৈ দিব লাগে এই বিধি নীতি নিয়ম নাজানে পূজাৰো নাহিকৈ সিদ্ধি সেইকাৰণে সেই নিয়মটো পালন কৰোঁতে তাৰ কোনো সফলতা নহয় আৰু নুগুণৈ প্ৰাণীৰ হিংসা দুখ প্ৰাণীক হিংসা কৰাটো দুখ নে গুণ এই কথাটো বুজিবলৈ চেষ্টা নকৰে আপুনি জীৱিকা অৰ্থে পশুগণ মাৰৈ ব্যৰ্থে তাতে মিলে মনৰ সন্তোষ নিজৰ জীৱন পৰিয়ালটো পোহপাল দিবৰ বাবে বিনা কাৰণত পশু পক্ষীবিলাকক মাৰিব কাটিব যিটো ব্যৱস্থাৰ মাজলৈ সোমাই যায় এই যে আমাৰ ব্ৰইলাৰ মাংস কটা দোকান এখন মাছ কটা দোকান এখন দি আমি যে জীৱনটো যাপন কৰিবলৈ চিন্তা কৰোঁ ব্ৰইলাৰ পোহা আকৌ ব্ৰইলাৰ পুহি আমি দোকানীক বিক্ৰী কৰোঁ দোকানীক বিক্ৰী কৰি সেই মাংস কোনোবা এজনে কাটি লৈ সেই পইচাৰে আপুনি মই গৃহস্থী ধৰ্মখন সুখেৰে পালন কৰোঁ বসবাস কৰোঁ এই নিয়মবিলাকৰ কথা বৰ্তমান পদে কৈছে তাতে মিলে মনৰ সন্তোষ আৰু তেনেকৈয়ে হৰিধাৰী মনুষ্যই মনত আনন্দ পাইছোঁ বুলি আনন্দৰে সুখেৰে এই সংসাৰত বৰ্তি থাকে এই ৰাম কুলীন ঐশ্বৰ্য ধন দান বিদ্যাৰূপ বল ই খবৰ গৰ্বে অন্ধমতি ঈশ্বৰ সহিতে মহাভকতক নিন্দা কৰে সিটো মহাপাপী খল আতি কুলৰ অহংকাৰ ঐশ্বৰ্যৰ অহংকাৰ ধনৰ অহংকাৰ দান দিব পৰা অহংকাৰ বিদ্যাৰ অহংকাৰ ৰূপৰ অহংকাৰ শক্তিৰ অহংকাৰ ইখবৰ গৰ্বে অন্ধ আতি এইবিলাকৰ অহংকাৰত অন্ধ হৈ থাকে যিসকলে ঈশ্বৰৰ সহিতে মহাভকতক নিন্দা কৰে ঈশ্বৰকো নিন্দা কৰে অৰ্থাৎ কৃষ্ণক চিন্তা নকৰা মানে কৃষ্ণক নিন্দা কৰা হ'ল অন্য দেৱতাক চিন্তা কৰা দ্বিতীয়তে ভকতক নিন্দা কৰে ঈশ্বৰৰ সহিতে ভকতক নিন্দা কৰি সিটো মহাপাপী খলআতি সেই মহাপাপীয়ে লাহে লাহে অধোগতিৰ ফালে আগবাঢ়ি যায় ৰাম সমস্তে প্ৰাণিত হৰি আকাশ সদৃশ আছে তথাপি নোচোৱে দুখ গুণে
সেবিলে অভীষ্ট দেন্ত বেদে খেন কহিছন্ত মন্দ বুদ্ধি হাক নুগুণে কি বুলি কয় যে সমস্ত প্ৰাণীতে ভগৱন্ত আছে আকাশ সদৃশ ৰূপত তথাপি নুচুৱে দুখে গুণে সেবিলে অভীষ্ট দেন্ত বেদে খেন কহিছন্ত মন্দ বুদ্ধি ইহাক নুগুণে সেইটোৱে যে বেয়া চিন্তা এই কথাটো বাছ বিচাৰ নকৰে সমস্ত প্ৰাণীতে ঈশ্বৰ আছে এই বুলি শাস্ত্ৰত কৈছে বেদে কৈছে উপলব্ধি কৰে আকৌ সেই মাটিৰ মূৰ্তিটোক ধূপ ধূনা জ্বলাই পূজা অৰ্চনা কৰি নিজৰ মংগল সাধন হ'ব বুলি সেই মূৰ্তিটোৰ আগত গৈ ছাগলী এটা বলি দি দিয়ে তেনে সমস্ততে ঈশ্বৰ আছে মোৰ মাটিটো ঈশ্বৰ আছে গছতো ঈশ্বৰ আছে এই বুলি কৈ গছৰ তলত আকৌ কুকুৰা এটা বলি দি থৈ আহে সেইটো ভাল কোনটো বেয়া কোনটো তাৰ কোনো বাছ বিচাৰ নকৰে কিন্তু সমস্ততে ঈশ্বৰ আছে বুলি অকণমান চিন্তা কৰে এই ৰাম স্ত্ৰী মদ্ৰ মাংস সেৱা যি শাস্ত্ৰত কহি আছে তাকলৈয়া বাদ কৰি মৰে মহামূৰ্খ সিটো হব ঈশ্বৰক নভজিয়া পচিবেক নৰক ভিতৰে স্ত্ৰীৰ সৈতে মৈথুন কৰি সহবাস কৰি সন্তান জন্ম দিব লাগে এইটো শাস্ত্ৰই কৈছে বুলি বাদ বিবাদ কৰা মদ্য খোৱা মাংস খোৱা এই পদ্ধতিৰে ঈশ্বৰক সেৱা কৰা ব্যৱস্থাটো শাস্ত্ৰত আছে বুলি কৈ তৰ্ক বিতৰ্ক কৰা মহামূৰ্খ সিটো হব ঈশ্বৰক নভজিয়া পচিবেক নৰক ভিতৰে সেইসকলে মহামূৰ্খ আপোনাভাৱে জানে ভাগৱতত সিদ্ধান্ত দিছে বাৰুণী সুৰা পান কৰাৰ বাবে যদু বংশ হোৱা স্বত্তেও যদু বংশ ধ্বংস হৈছে আপোনাভাৱে জানে এতিয়া সেই বাৰুণী সুৰা আমাৰ আহোম সম্প্ৰদায়ৰ মাজত প্ৰায় প্ৰচলিত বাটিত লৈ লৈ যে খোৱা ব্যৱস্থাটো আপোনাভাৱে জানে তাৰ এটা কৰ্মও কৰে বছৰেকৰ মূৰত কুচু কুচু বাপ আই মানে এইটো ভিতৰ পকীয়া সকাম নে কিবা এটা বুলি কয় এতিয়া সেই সকামটো ভকতৰ মাধ্যমেৰে কৰা যদি ব্যৱস্থাটো শুদ্ধ শাস্ত্ৰই কৈছে তেতিয়াহ'লে সেইসকলক মহামূৰ্খ সিটো হব ঈশ্বৰক নভজিয়া পচিবেক নৰক ভিতৰে সেইসকল নৰকত গেলি পচি মৰিব লাগিব বুলি সিদ্ধান্ত দিছে গতিকে সেই মদ্য সেই মাংসৰ জৰিয়তে ঈশ্বৰক সেৱা পূজা কৰা নিয়মটো কোনো শাস্ত্ৰত ক'তো এবাৰো পদে উল্লেখ কৰা নাই এইটো সত্য প্ৰাৰ্থনা দুলৰি এই ৰামে নমো নমো কৃষ্ণ পদ পংকজক হৃদয় পদ্মত ধৰি মই মহাদিন মোক উদাসীন নকৰিবা প্ৰাণ হৰি হে লক্ষ্মীপতি মহামূঢ়মতি মুঠ পৰে নাহি আন তোমাৰ চৰণ তেজি পাপী মন ধনকে সে কৰে ধ্যান হে প্ৰভু তোমাৰ পদুম ফুলৰ নিচিনা চৰণ যুগল আমি আমাৰ হৃদয়ত ধাৰণ কৰিছোঁ আৰু মহাদিন অৰ্থাৎ মহাদুখীয়া মই উদাসীন তুমি আমাক এৰি থৈ নাযাবা হে লক্ষ্মীপতি আমি মহামূৰ্খমতী তোমাৰ পৰে আৰু আমাক তাৰণ কৰ্তা দ্বিতীয় এজন নাই গতিকে তোমাৰ চৰণ তেজি পাপী মন ধনতেহে কৰে ধ্যান
তোমাৰ মনত তোমাৰ চৰণত আমাৰ মনটো নগৈ আমাৰ মনটো কেৱল ধন সম্পত্তিৰ পাছতহে দৌৰিব বিচাৰে গতিকে আমাৰ পাপী মন তুমি আমাক কৃপা কৰা প্ৰভু ৰামে জন্মটো বাপ নেৰাইলো সন্তাপ ভাৰত বৰিষ পায়া কৈত কালচুৰে প্ৰাণনে মোৰে পৰিবে মনুষ্য কায়া হে প্ৰভু এই জন্মত সন্তাপৰ পৰা এৰাব নোৱাৰিলো পুণ্যভূমি ভাৰতবৰ্ষ পালো কিন্তু পায়ো সন্তাপৰ পৰা পৰিত্ৰাণ নাপালো সময়ৰ সোঁতত কেতিয়া কোন মুহূৰ্তত এই শৰীৰ এই সংসাৰৰ পৰা এৰি থৈ যাব লাগিব তাৰ কথা আমি নাজানো প্ৰভু তেজীয়া সকলে চলিব একলে দুৰ্ঘোৰ যম কৰনে জানিয়া তথাপি নভজি অদ্যাপি অভয় তজু চৰণে এই সকলোবিলাক এৰি থৈ অকলে আহিলো যেতিয়া অকলেই যাবগৈ লাগিব প্ৰভু এই দুৰ্ঘোৰ সংসাৰ এৰি জানিয়া তথাপি নভজু অদ্যাপি অভয় তজু চৰণে এই সকলোখিনি আমি জানিছো বুজিছো তথাপিতো আমি তোমাৰ চৰণ চিন্তা নাই কৰা প্ৰভু ৰাম যতে ক পঢ়িয়া জানিয়া শুনিয়া স্থিৰ নোহে মতি মোৰ ব্যৰ্থে গৈল জন্ম কৰিছো পৰম কতনো পাতক ঘূৰ যিমানেই পঢ়িছো যিমানেই শুনিছো মোৰ দেখোন মতিটো তোমাত স্থিৰ হোৱা নাই প্ৰভু সেইকাৰণে মোৰ জন্ম বিফলে গৈছে গতিকে বিফলে জন্ম পঠিয়াই মই যে কিমান পাপত লিপ্ত হৈছো হে প্ৰভু তাৰ কোনো ঠিকনা নাই সীমা সংখ্যা নাই তুমি মোক কৃপা কৰা প্ৰভু হে ৰাম কলিত সম্প্ৰতি নভৈল ভকতি নপাইলো সাধু সংগতি মই দুৰ্বিনয় জানি কৃপাময় আপুনি কৰিব গতি তোমাৰ ভিতৰ ভিতৰো ভিতৰ টানে ভৃত ভৈলো আমি অমুক জগন্নাথ নকৰায়নাথ নেৰিবা বান্ধৱ স্বামী নিৰৈ মোৰ মুখে যেন সুখে দুখে সদায় তোমাৰ নাম হে কৃষ্ণ প্ৰাণ দিয়া সিদান
ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম